নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 24 জেঠ 8 জুন সোমবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ শত্ৰু ভয়। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধানে থাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰুৱে আপোনাক অনিষ্ট কৰিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ অকস্মাত বিপদ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে কিবা বিপদ বিঘিনি আহিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে থাকিব। মিথুন ৰাশি। মিথুন ৰাশিৰ যশ উন্নতি লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ কৰ্মস্থানতে হওক বা আন কোনো ধৰণৰেই হওক সন্মান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অৰ্থ ব্যয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অৰ্থ ব্যয় কৰাৰ ক্ষেত্ৰত অলপ সাৱধানে হিচাপ নিকাচ কৰিহে কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অযথা অৰ্থ ব্যয় হোৱাৰ যোগে দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ নানা চিন্তা। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন ধৰণৰ চিন্তাৰে দিনটো পাৰ কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে সকলো কামতে আগবাঢ়িব। কন্যা ৰাশি। কন্যা ৰাশিৰ যাত্ৰা সিদ্ধি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি ক'ৰবালৈ যাম বুলি ভাবি আছিলে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সেই যাত্ৰা কৰিব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যাত্ৰাত সাফল্য লাভ কৰাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ ৰোগত কষ্ট। তুলা ৰাশিৰ জাতক জাতিকাসকলে যদি বহুদিনৰ পৰা কিবা বেমাৰ আজাৰত ভুগি আছে, তেতিয়াহ'লে সেই বেমাৰ আজাৰ আজিৰ দিনটোত অলপ বাঢ়িব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ শৰীৰৰ বিশেষভাৱে যত্ন ল'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ঠিকাত লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল যদি ঠিকা কামত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই কামৰ দ্বাৰা ধনৰ আগমন ঘটিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মত উন্নতি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ কৰ্মস্থানত পদোন্নতিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ নানা অশুভ চিন্তা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ মনৰ চঞ্চলতা পৰিহাৰ কৰি দৃঢ়তাৰে আগবাঢ়িব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মনলৈ বিভিন্ন ধৰণৰ অশুভ চিন্তা আহিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কাৰ্যত সাফল্য। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে সিদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ৰোগ বৃদ্ধিৰ ভয়। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো পুৰণি বেমাৰত ভুগি আছে, তেতিয়াহ'লে আজিৰ দিনটোত সেই ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।